খা খা বাইদেউ বইনে তাকে সৰু সৰুকে ৰুটি বনাই আকৌ ডাঙৰকে বনাবলৈ কওঁ নবনাই ইমান সৰু সৰু বনাই একামতে শেষ হৈ থাকে খা লাগিলে আৰু কবি আৰু মাতি দিম গমে গমে বনাই আনি দিবহি খাই লচোন খাই ল বেছিজনী ঘৰত হ'লে একদম ইমান চিন্তা চিন্তাত থাককে আহে থাকি যাবি মোৰ লগতে এমাহ দুমাহমান থাকিলে একেবাৰে টকটকীয়া কৰি পঠিয়াম ঘৰত ভালকে খাং ক'লেও নেপাওঁ বোৱাৰীখিনি পা তহঁতৰ ইয়ালৈ আহিলেনো মোৰ যাবই মন নাযায় ইমান ধুনীয়া ঘৰ মই তহঁতৰ ডাইনিঙত বহাত পাতি পকাতে বহি কিনে খাই ভাল পাওঁ সেইকাৰণে পকাতে বহোঁ ক'লো ইমান ধুনীয়া আছে চা গৰম দিনতো গৰমো নুঠে চৰমো নুঠে আমাৰ এতিয়া গাঁৱত কিনো কয় গৰমৰ দিনকেইটা মই ইয়াতে থাকি যাম গাঁৱত কিটো কবি আৰু বিচনী বিচি কাৰেণ্টৰ বিলো ধেৰ আহে নহয় গোটেই ফেনখন চলাবই নোৱাৰি বোৱাৰীজনী আহি অফ কৰি দিয়ে ফেনৰ বিল কাৰেণ্টৰ বিল বেছিকৈ উঠিব কয় একদম যিটো গৰম ইয়াতে থাকি যাম গৰমৰ দিনকেইটা একেবাৰে ঠাণ্ডা দিনতে যাম ঘৰলৈ মই ইয়াত থাকিলে মানে মোৰ সুখেই সুখ আৰু একো এতিয়া চিন্তাই নাই আৰু এতিয়া ইমান ধুনীয়া ঘৰ তোৰ কপালখন বৰ ভাল দেই থাকি যাবি মোৰে লগ এজনী লাগে কথা পাতিবলৈও মানুহ এজনী নাই বোৱাৰী ইটো সিটো কামতে ব্যস্ত কিন্তু কথা পাতিবনো মোৰ লগত সেই কাম যিহে যেনেকৈহে কয় ভাতখিনি বনাওঁতে 2 ঘণ্টা 3 ঘণ্টালৈকে লগাই যায় 3-4 মানুহৰ ভাত বনাওঁতে গেছতে বনাবলগীয়া হয় সেই 2 ঘণ্টা 3 ঘণ্টা লগাব একে ৰুটি বনাওঁতেওতো কিমান পঢ় চাক সেই কিমান পঢ়লে মাংসখিনিনো কালি মাংসহে সেই কিমান পঢ়ি ৰুটিখনে বনাই নাই এটা কি যে হ'ব আৰু দেই মই ভাবিও পাৰিম আমাৰ বোৱাৰীজনী যে সেইকাৰণে মোৰ লগত কথা পাতিবলৈ লগ কেতিয়াও নাই আকৌ ইয়াত চহৰত ইঘৰ ঘূৰি ফুৰিবও নোৱাৰি নহয় ঘৰতে সোমাই থকা চবেই নিজৰ কামত ব্যস্ত কোনো নাযায় ঘৰলৈ কিবা এটা কাৰণত কিবা বছৰ মই এদিনহে যায় তাৰমানে এনেকৈ যোৱাই নহয় সেইকাৰণে তই থাকি যা মোৰ লগ এজনী হ'ব মই লাগিলে তোক থৈ আহিমগৈ নিজে গৈ মেলি হ'ব নথয়গৈ মই অকলেও যাব পাৰিম নহয় কিবা ইমান নোৱা ভকত নহয় পিছে ৰুটিখিনি ইমান সৰু নহয় বোৱাৰীজনীক কওঁ অকণমান ডাঙৰকৈ ৰুটিখিনি বনাই আনিবলৈ মই খাব পালে মানে এইখিনি শেষে কৰি পেলাম এবাৰতে শেষ কৰি পেলাম মই কৈছোঁ বৰ কিন্তু ধুনীয়া বনাই আকৌ ভাতবিলাক যে ৰুটি চুটিবিলাক কোমল হৈছে তই যে খাই ভাল পাইছ পিছে সেই মাংসৰ লগত ৰুটিখিনি এনেকৈ খাবলৈ শুকানকৈ খাবলৈ ভাল হয় খাবলৈ ধুনীয়া হৈছে কিন্তু বেচাই সৰু কৰিছে আকৌ ডাঙৰকৈ এখন কৰিলে মানে খায়ো ভাল লাগে নহয় ইমান সৰু মই যেনিবা ডাঙৰকৈ বনাওঁ দেই ইমান কলিকে নবনাঙেই কিবা লাগিব নে ৰুটি চুটি মাংস মাংসখিনি চোন খাই শেষে কৰিব পৰা নাই মাংসখিনি কি ভাল নাই হোৱা নি খাবলৈ কালি ৰাতি হয় যে ফ্ৰিজত ভৰাই কেনে থৈ দিছিলোঁ ভাল নাই হোৱা যদি নাখাবা বেয়া পাইছে যদি এনে জোৰ জবৰদস্তি পিছত পেটৰ অসুখে হ'ব ৰুটি লাগিব নে আৰু নালাগে কোন নলগা থাকে ৰুটি ইমান সৰুকৈ বনাওঁ মোৰ নাতিনীজনীয়ে এখন নকা ৰুটি 10খনমান খাই পেলাব ইমান সৰুকৈ বনাই চিকটি কৰবাই আলহী এজনী আহিলে মানে চোন খুজিবলৈ লাজে কৰিব হ'ব কৈ দিব যেনেকাকৈ বনাইছে এতিয়া মানুহৰ আগত কবি নহয় 10খনকৈ খালে 5খনকৈ খালে বুলি ইমান সৰুকৈ বনাই না একামতে শেষুৱাকৈ কাম বন নোহোৱা মানুহ যে একেবাৰে সেইবিলাকে কৈ থাকোঁ একেবাৰে যা অকণমান ডাঙৰকৈ ৰুটি বনাই আনগে মই কিমান কম এতিয়া মোৰ বাইদেউৰ আগত মই কথা শুনিবলৈ পাইছোঁ বাইদেউ মোক ক'বলগীয়া কেলৈ হৈছে মই কিমান কওঁ ডাঙৰ কৰিবি ৰুটিখিনি বুলি ইমান সৰু কৰিছ যে তই না আটা নাই নে কিনো ঘৰখনত আটা চাটা একো ৰেচন পাতি একো অভাৱে নাই সি আকৌ ইমান সৰু কৰিব যা অকণমান ডাঙৰকৈ বনাই আনগে বাইদেউ কি কৈছে শুনিছ নাই ইছ ৰাম মানে সদায় একেটাই কথা শুনিবলৈ পাওঁ যে সৰু ৰুটিবিলাক সৰু হ'লেতো খাই ভাল লাগে এই ডাঙৰ ৰাক্ষসে খোৱা নিচিনা কি বনাব লাগে নেকি ৰ'ব এনেকুৱা ডাঙৰকৈ বনাই দিম নহয় একেবাৰে খাব নোৱাৰিলে দুজনী বাই ভনীক কৈ দিছোঁ মই একেবাৰে আপুনি যে আহিলে মানে যে ঘৰ অশান্তি হয় আগতে মায়ে সৰু হ'লেও অকণমান ডাঙৰ কৰিবি বুলি কৈ সেনেকৈ থৈ দিয়ে আপুনি অকণমান অভাৰে মানে একেবাৰে গালি পৰা ষ্টাইলৰ কথাবিলাক কয় মই চাকৰ নহয় এখন ঘৰত বৰ একেবাৰে সেনেকৈ কৈ থাকিবলৈ বনাই দিছোঁ আকৌ মই ৰাতিপুৱাই উঠি মেলি মই মুখখন বেছি নবজাবি ৰুটিবিলাক ভালকৈ বনাব নাজানো যা বনাগে আনগে মুখখন নবজাবি তোতকৈ ডাঙৰ হয় মোৰ বোৱাৰীয়ে মোক এনেকৈ মুখে কোৱা হ'লে চৰত গাল একেবাৰে ৰঙা কৰিলোঁ হয় যা তই নিজৰ কাম কৰগে যাবই বনাই আনগে যা অকণমান ডাঙৰ কৰিবি 2খনমান বনাই আনগে হেৰি ক'বলৈ আৰু বাইদেউৰ কথা ধৰি থাকিবি বেয়া নাপাবি বাইদেউৰ বয়স আছে যে এনেকৈ কথা কৈ দিয়ে দেই যা বনাই আনগে মুখ চুখ ফুৰাই নলবি আকৌ মুখখন ফুৰাই দিলে যাতকৈ বেয়া দেখে তোক যা বনাই আনগে তাৰপিছত ৰাতিপুৱাই মই হ'লে চাহ একাপো খোৱা নাই বনাই দি আছোঁ গৰমকৈ খাওক বুলি আৰু মোকে সেনেকৈ ক'বলৈ আহে বৰ একেবাৰে গোটেইজনী মই সেনেকৈ ক'লে বৰ অশান্তি পাওঁ দেই এনেকৈ খং উঠি যায় মানে মোৰ ডাইৰেক্ট সেনেকৈ কৰিলে যে মনতে দুখ পাব আৰু দুখ বেয়া পাব মনতে যে এনেকৈ নিদিবি যিমান যি ক'লেও বেলেগৰ এখন ঘৰ পৰা এতিয়া নতুন বেলেগ এখন ঘৰলৈ আহিছে নিজৰ ঘৰখন সমান নহয় নিজৰ কথা যায় যি ক'লেও এতিয়া একো নহয় অকণমান মনতে পটককৈ পেচ পাতিলে গোটেই ঘৰ কামখিনি ময়ে কৰিব লাগিব তই ময়ে কৰিব লাগিব এতিয়া দুজনী আছোঁ যেতিয়া সেনেকৈ নকবি বোৱাৰী শুনক দেই কিটো নকয় বৰ একেবাৰে বোৱাৰীজনীক একেবাৰে মৰম আদৰ কৰি মেলি একেবাৰে মূৰৰ ওপৰত উঠাই মেলি নচাইছে এতিয়া নতুন বুলিহে এনেকৈ যি কৈছে তাকে শুনি আছে পিছলৈ আমাৰ বোৱাৰীজনী দেখা নাই এই ডাঙৰজনীক একদম মৰম চম কৰি দিওঁ সেইজনী গ'ল বেলেগ কেনে গ'ল একেবাৰে মোৰ লগত একেবাৰে আঙুলি তইতে কাজিয়া লাগিব খোজে সেই সৰুজনী ইমান আগ নিদিলোঁ যে একদম প্ৰতিটো কথাতে দম দিলোঁ যে সেইজনী এতিয়া ঠিক আছে এতিয়ালৈকে মোক একেবাৰে টানকৈ কথা এষাৰ কৈ নাই পোৱা এই বেছি মৰম নকৰিবি চাবি কৈ দিছোঁ দেই পস্তাবি পস্তোৱাৰ আগতে মই কৈ দিম বাৰু কথাবিলাক যি হয় পিছত দেখা যাব আৰু এতিয়া বাদ দে আৰু এতিয়া তই এইখন খাই লচোন সিখন ৰুটি বনাই আনে মানে এইখিনি খাম এইখন আনি লওক আকৌ সেইখন 2খনমান আনি লওক একেলগতে খাম মই এতিয়া কি মকৰ মই অকলে চবাই থাকিম নি বাৰু ৰেডি হৈ গ'ল এতিয়া কোনোবা যদি খাব নোৱাৰে এইখন ৰুটি তেনেহ'লে কথাটো কিন্তু বেয়া হ'ব দেই বগী আইতা চাওক ৰুটিকেইখন চাওক আইও মা কি
ক'ৰ পৰা আনিলি তই এখন ক'ৰ পৰা আনিলি বৈ ইমান ডাঙৰকে ক'ৰ পৰা আনিলি তই মা কিনো দেখিবানো বুলি যদি চিম কৈ গ'লকে এজনী বৰ সাংঘাতিক বয়চনী ইমান ডাঙৰকে ক'ৰ পৰা আনিলে এয়া যাদু চাদু আছে পাই যাদু জানে পাই তোৰ বৈয়ে মই থাকোঁ মই যদি চিম কৈ গ'লগে মই কিনো দেখি পালোঁ বুলি ভাবি গ'লোগে বৈয়ে ক'ৰ পৰা আনিলি তই এখন ক'ৰ পৰা কেনেকে কি কৰি বনালি তই ইমান জল্দি ৰুটি খাওঁ ডাঙৰ ৰুটি সদায় কৈ থাকে নহয় ইমান সৰু ৰুটি মই নেখাওঁ ডাঙৰকে বনাবি ডাঙৰ ৰুটি আন মই ডাঙৰ ৰুটিয়ে খাম কৈ থাকে নহয় খাওক এতিয়া আনি দিছোঁ কেনেকে বনালো ক'ৰ পৰা বনালো কেনেকে বনাম মই যেনেকে হ'লেও নবনাওঁ লাগিলে জুইতে বনালে ৰুটি গেছতে বনালে যেনেকে হ'লেও নবনাওঁ কিয় মই এতিয়া বনাই আনি দিছোঁ খোৱা মাল খাওক সুধা বন্ধ কেনেকে বনালে কি নাই কেনেকে নাই বনোৱা সুধিবলৈ দৰকাৰ নাই তাৰমানে একেবাৰে দৰকাৰ নাই দেই লগ খাব নোৱাৰিলে কিন্তু নহ'ব দেই খাব নোৱাৰিলে নহ'ব এখন বিচনা হ'ব বিচনা এখন শুব পাৰিম মই শুব পাৰিমেই এখন গম ঠাণ্ডা দিনতে কম্বল লৈ শুব পাৰিম মই এখন ইছৰাম বিচনাও কাম দিব কম্বলো কাম দিব এখন ৰুটি খোৱাটো কি মামুলি কথা নিবা এখন ধেমালি কথা নেকিবা এখন খাই কেনে মৰিবলৈ হৈছে পেট ফাটি এদাই হ'ব বাপেকে এমাহ লাগিব পায় এখন ৰুটি খাই টাংকে যি ডাঙৰকে বনাই লৈ আহিছে ইছৰাম ৰাম কলি যুগত কি যে দেখিবলৈ পাইছোঁ মই সঁচাকে কম মই বোৱাৰী বিয়া হৈ অহা এতিয়া 6 মাহ মানে হ'বহি মই যে আজিলৈকে এনেকুৱা কাণ্ড কৰা দেখি নাপাওঁ দেই আজি কিনো মন গ'লে গুপ্ত প্ৰতিভা বিকাশ কৰাইছে কয়া কি ক'ৰ পৰা এনেকে বনাই লৈ আহিলি বোৱাৰী কচোন তই মোক কচোন ভালকে ক বুজাই কেনে ক ইছৰাম কেনেকে যে ইমান ডাঙৰকে বনাব পাৰিলি নহয় তই মই তোৰ পৰা বাচি কেনে থাকিব লাগিব পাই তই বৰ সাংঘাতিক আছচোন মই ইমান সাংঘাতিক বুলি গম পোৱা নাছিলোঁ নহয় তোৰ ইছৰাম ডাঙৰ ৰুটি কৈছে এতিয়া আকৌ ডাঙৰ ৰুটি বনাই নিয়া দেখি ক'ৰ পৰা কেনেকে সাংঘাতিক কিহেও জোৰাব নোৱাৰে তহঁতক পাই ডাঙৰ ৰুটি সৰু ৰুটি বনোৱাৰ কাৰণে ডাঙৰ ৰুটি কৈ থাকিলে এতিয়া ডাঙৰ ৰুটি বনোৱাৰ কাৰণে ইমান ডাঙৰ শুব পাৰিম কম্বল ল'ব পাৰিম ইছৰাম কি যে হ'ব আৰু দেই তহঁতৰ এতিয়া কি সৰু ৰুটি বনাই আনোগে নেকি মই কিন্তু ইমানকে কৈ দিব নোৱাৰো দেই একেবাৰে মানে চৰপাই কুকুৰে গললে জপিয়াই কয় যে সৰু ৰুটি কেনেকৈ সৰু ৰুটিৰ কাৰণে হালা কৰি আছিলে ডাঙৰ ৰুটি বনাই আনিলোঁ যে ডাঙৰ ৰুটি বনোৱাৰ পৰা আকৌ হালা কৰিবি সৰু ৰুটিকে লাগে কবি তহঁতৰ মানে যে নহয়ছে আৰু খা দুজনে খাই ল এইটো মোৰ ওচৰত আনিবি বিয়াত ভাল লাগে মোৰ এখন বিয়াত ভাল লাগিছে মোৰ ওচৰত আনিবি মই ৰুটি খাবলৈ এৰি দিম নহয় মই জীৱনৰ ৰুটি নাখাওঁ মই ৰুটি কোনোবাই খাই থাকিলে মই ভুলিও নাচাওঁ তই যিটো কাণ্ড কৰিলি মোৰ ৰুটি ক'লে ভয় লগা হ'ব এতিয়া আছে নালাগে বৈ তই ৰুটি চুটি বনাই দিবলৈ কষ্ট কৰি থাকিব লাগে ভাতে কৰি বনাবি আজি পা ভাততে আলু এটা দি দিবি এনেকৈ পিটিকা কৰি কিনে খাম দে মৰিলোঁ মই জিঅ' চিম কৰিব চাগে মই হতা মোক ধেৰ ভয় লাগে মোৰ হাৰ্টৰ প্ৰব্লেম আছে মোৰ সঁচাকে বৈ অতাই দে মোৰ অলপ ভয় লাগিছে তাৰমানে এখন দেখি কেনে যে মই আজি এতিয়া সৰু পৰা এতিয়া ইমানে বুঢ়ী হ'লোগে দাড়ি চুলি পকিবগে এতিয়া মই পকিলেই ক'ব পাৰি ৰং লগাইহে ক'লা কৰি দিছোঁ আজিলৈকে এইটো বয়সলৈকে মই ইমান ডাঙৰ ৰুটি দেখি নাপাওঁ আনকি মোবাইলতো দেখি নাপাওঁ মই ইছৰাম কেনেকে ক'ৰ পৰা কি কৰি আনিলি ভগৱানে আৰু তই জান দেই ইছৰাম ৰাম সেই বৈ যাচোন যা এখন থৈ আগে যা আমি তই এসপ্তাহ কাৰণে ৰুটি নবনালে হ'ব দে এইখনকে চবে সৰুকৈ কাটি টুকুৰা কৰি খাম দেই যা বৈ যা নহ'লে আমিয়ে যামগে বাইদেউ এই থাকখন বল যাওঁ আমি ৰখক খাই যাওক ৰুটিখন ক'লে যায়নো খাই যাওক ইমান কষ্ট কৰি বনাই আনিলোঁ খাই যাওক প্লিজ দুজনীয়ে খাই যাওক ডাঙৰ ৰুটি কৰাৰ কাৰণেহে মই ইমান ডাঙৰকৈ বনাই আনিলোঁ মই ভাবিছোঁ এইখনো ইমান সৰু ক'ব বুলিয়ে ভাবিছিলোঁ আৰু অকণমান ডাঙৰ কৰোঁ বুলিয়ে ভাবিছিলোঁৱে পিছত খাব নোৱাৰিব চাগে উঠোনিও 2-3খন খালে বুলি ভাবি কেনে মই সৰুকৈ বনাইছোঁ অকণমান ইয়াত কৰি ডাঙৰকৈ বনাব পাৰোঁ মই হ'ব দে এখন থৈ দিগে তই য'ত থৈ লাগে আমি হেৰিত ভংগে বৈ এই গছৰ তলত বহি নাখাংগে বৈ ধুনীয়া বতাহ মাৰি আছে বৈ ভণ্টি বৈ কাঁহীখন মই থৈ দিম বল জলদি পলালে দুজনী একেবাৰে সৰু ৰুটি ইছৰাম কাণ পকাই দিয়ে পাই মোৰ একেৰাহে এনেকুৱাই কৰিব লাগে বেছিকৈ কৈ থাকিলে মানে এওৰ পৰা যি কাম কওকচোন একেবাৰে ডাঙৰকৈ সিহঁতে নাজানে পাইতো নকলি সেইদিনাখন মই বজাৰত পাই কেনে কিনি আনিছোঁ একেবাৰে নকলি সেইটো যে এনেই ডিজাইন এইটো এটা পাম দি কেনে ডাঙৰ কৰিব পাৰে তাৰমানে সৰু কৰিব পাৰে তাৰমানে আৰু ফুলাব পাৰে আৰু ডাঙৰে সেই 3টা কিনি আনিছোঁ ইয়াত কৰি ডাঙৰ কৰিব পাৰে আৰু কৈ থাকিলে মানে সেনেকুৱাকৈ বনাই আনিব লাগিব এনেকুৱা বস্তু বোলে কিনি আনিয়ে থৈ দিব লাগে পায় বেলেগ বস্তু কিনাৰ কৰি এইবিলাক বস্তু বৰ কামত দিয়ে এতিয়া জীৱনত ডাঙৰ ৰুটি সৰু ৰুটিৰ লগত একো নকয় আৰু মোক দেই বৰ ভাল কাম এটা কৰিলোঁ পাই মই তাৰপিছত ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ আপোনালোকে ৰুটিখন আছিলে বুলি ভাবি নাথাকিবা নকলি ৰুটিয়ে পাম ভৰাইছোঁ একেবাৰে আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলটো নতুনকৈ আহিছে তেনে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব